হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোত মই বিশেষকৈ আপোনালোকৰ লগত আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, যিটো চৰকাৰী ঘৰৰ অনলাইনৰ বিষয়ে। তো প্ৰিয় বন্ধুসকল, আপোনালোকে মোবাইলৰ যোগেদি, মোবাইল এপৰ যোগেদি খুব সহজতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনলাইনটো কৰিব পাৰিব। আৰু এইটো কেনেধৰণে কৰিব পাৰিব, লাষ্ট ডেট কেতিয়া বা কোনে কোনে কৰিব পাৰিব, সেই সকলোখিনি কথা আজি আপোনালোকৰ লগত আলোচনা কৰিম। আৰু ইয়াৰ নতুন ৱেবছাইটটো কি হয় বা আপোনালোকে কেনেধৰণে কৰিলে আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিব, এই সকলোখিনি কথা মই দেখুৱাই যাম। বন্ধুসকল, ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আপোনালোকে যিটো কিছুদিনৰ আগতে অনলাইন হৈছিলে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তাৰপিছত সেইটো বন্ধ হ'ল বুলি কোৱা হৈছিল। কিন্তু সেইটো কথা নহয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণেই হওক বা আৰ্বানেই হওক, এই অনলাইন প্ৰক্ৰিয়াটো বৰ্তমান চলি আছে আৰু সেই পৰ্টেলটো মুকলি কৰি দিছে। তাৰ যোগেদি আপোনালোকে পাব্লিক গ্ৰাইভেন্স কৰিব পাৰে ডাইৰেক্ট চেণ্ট্ৰেল চৰকাৰলৈ, আৰু সেইবাবে সেই ৱেবছাইটটো খুলি দিয়া হৈছিল। গতিকে প্ৰিয় বন্ধুসকল, আপোনালোকে ইয়াত এটা মোবাইল এপ খুলি দিছে, যিটো মোবাইল এপৰ যোগেদি আপোনালোকে ৱেবছাইটৰ পৰা মোবাইল এপটো ডাউনলোড কৰি মোবাইলৰ যোগেদি আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু পাছবুক আৰু খাজনা ৰচিদৰ জৰিয়তে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অনলাইন প্ৰক্ৰিয়াটো কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কাইণ্ডলি আপোনালোকৰ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো প্ৰিয় বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, মই আপোনালোকক কোৱা যিটো প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ যিটো ৱেবছাইট হয়, মই আপোনালোকক স্ক্ৰীণত দেখাই আছোঁ। ইয়াতে ক্লিক কৰি আপোনালোকে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। আপোনালোকে দেখিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এইটো মেইন ৱেবছাইট হয়, আৰু ইয়াতে আপোনালোকৰ ওপৰত দেখিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু এই পেজটোৰ জৰিয়তে আপোনালোকে যিসকলে আগতে ঘৰৰ এপ্লাই কৰিছিলে, যিসকলৰ ঘৰ এতিয়াও পেণ্ডিঙত আছে তেওঁলোকৰ লিষ্ট, যিসকলে আগতে চৰকাৰী ঘৰ পাই গ'ল, গ্ৰামীণ আৱাস যোজনাৰ ঘৰ পালে, কিন্তু তেওঁলোকে ঘৰৰ ID নাম্বাৰটো পোৱা নাই, তো এইটো পেজৰ পৰাই তেওঁলোকে ID নাম্বাৰো উলিয়াই ল'ব পাৰিব। আৰু ইয়াতে কিমান ৰেজিষ্টাৰ হৈছে আৰু কিমানখিনি টাৰ্গেট আছে, সকলোখিনি কথা ইয়াতে দেখাই দিয়া হৈছে। মই আজি আপোনালোকক দেখাম যে আপোনালোকে কেনেধৰণে খুব সহজতে আপোনালোকে ঘৰৰ অনলাইনটো কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে কেইটামান বস্তু দিয়া আছে। প্ৰথমটো এবাউট, তাৰপিছত আৱাৰ্ছ অফ ডকুমেণ্টছ, গাইডলাইনছ, ষ্টেক হোল্ডাৰ্ছ, ছাকচেছ ষ্টৰিজ, কণ্টেক্ট, হাউচিং টাইপলজিছ, তাৰপৰা ছাইট মেপ, পাব্লিক গাইডেন্স আৰু এনালাইজ ডেস্কবৰ্ড। তো বন্ধুসকল, ইয়াতে চাব, যদি আপোনালোকে এই পেজটোলৈ যোৱাৰ পিছত অলপমান স্ক্ৰল ডাউন কৰি তললৈ যাব, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো ভিডিঅ' হয় কেনেধৰণে এপ্লাই কৰিব লাগে, তো চেণ্ট্ৰেল চৰকাৰে আপোনালোকলৈ এটা খুব 21 ছেকেণ্ডৰ এটা ভিডিঅ' আপোনালোকলৈ দিছে। এই ভিডিঅ'টো আচলতে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাটো কি হয়, কেনেকৈ কৰিব লাগিব, তো আপোনালোকে ভিডিঅ'টো চেক কৰি ল'ব পাৰিব। তলত ভিডিঅ' আৰু ফটো দিয়া আছে। আৰু ইয়াতে কোনো কথা নাই যে আৰ্বান ফেমিলি আৰু ৰুৰেল ফেমিলি সকলোৱে এপ্লাই কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাব, আপোনালোকে মোবাইলৰ দ্বাৰা কেনেকৈ কৰিব, মই সেইটো দেখাইছোঁ। ইয়াতে চাওক, ওপৰত এটা অপশ্যন আপোনালোকে দেখা পাইছেনে যে পাব্লিক গ্ৰাইভেন্স। তো পাব্লিক গ্ৰাইভেন্সত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত আহিব PMAY NIC ইনচেছ যে দিছ লিংক উইল টেক ইউ টু এন এক্সটাৰ্নেল ৱেবছাইট। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত যদি অ'কে কৰি দিয়ে, তেতিয়া এটা এক্সটাৰ্নেল ৱেবছাইট এনেকৈ খোল খাই যাব। তো মই ইয়াতে এক্সটাৰ্নেল ৱেবছাইটৰ কাৰণে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেধৰণে এটা পেজ আহিব। ইয়াতে প্ৰথমেই দিয়া আছে, দেখিছেনে, ভিউ ষ্টেটাছ। আপোনালোকে যদি আগতে এপ্লাই কৰি থৈছে, তেতিয়াহ'লে ষ্টেটাছটো চেক কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লৈ। তাৰপিছত যদি নাই কৰে, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াতে এটা মোবাইল এপ আছে, আপোনালোকে এইটো দেখা পাইছে নিশ্চয়, মোবাইল এপ। তো এই মোবাইল এপটো আপোনালোকে এই ৱেবছাইটটোত গৈ ইয়াৰ পৰা মোবাইল এপটো ডাউনলোড কৰিব লাগিব। আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকে এই তলত দিয়াৰ লিষ্টখনৰ দৰে কেইটামান বস্তু ইয়াতে পাব, আৰু ইয়াতে আপোনালোকে ঘৰৰ বাবে এপ্লাই কৰিব। ঘৰৰ লগতে অন্য বিভিন্ন সুবিধাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। আৰু যদি আপোনালোকে মোবাইলত নকৰি অন্য কিহবাত কৰে, মানে কম্পিউটাৰ বা লেপটপত কৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ইয়াত কাষত এটা অপশ্যন আছে চাইন ইন বুলি, দেখিছেনে,
হালধীয়া হয় এই সাইন ইন অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত চাওক ইয়াতে ইউজাৰ নাম্বাৰ আৰু সিকিউৰিটি কোড আহি গৈছে তো ইয়াত আপোনালোকে লগ ইনহে কৰিব পাৰিব তো আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব হেতু কেনেধৰণে কৰিব অলপমান স্ক্ৰল ডাউন কৰিব তাৰ পিছত দিয়া আছে সাজেশন ফৰ নিউ তাৰ পিছত দিয়া আছে পিজি অফিচাৰ লগইন তাৰ পিছত দিয়া আছে ডিজিটেল সেৱা কানেক্ট তো ডিজিটেল সেৱা কানেক্ট মিন্স আপোনালোকে অৰুণোদয় কেন্দ্ৰ বা সিএসসি সেন্টাৰ কানেক্ট কৰিব পাৰে আৰু যদি হেইখিনি নকৰে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব ক্লিক হিয়াৰ টু সাইন আপ তো এইখিনতে সৰুকে এটা অপচন দেখা পাইছে না ক্লিক হিয়াৰ টু সাইন আপ ইয়াতে আপোনালোকে ক্লিক হিয়াৰ টু সাইন আপ কৰিলে ইয়াতে আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেচন যিখন ফৰ্ম হয় সেই ৰেজিষ্ট্ৰেচন ফৰ্মখন আহি যাব আৰু ইয়াতে আপোনালোকে ফিল আপ কৰি কিনি আপোনালোকে আইডি পাসওয়ার্ড লব পাৰিব আৰু ডাইৰেক্টলি মোবাইলৰ পৰাই কৰিব পাৰিব তেতিয়া আপোনালোকে ডাইৰেক্ট ইয়াতে আইডি নাম্বাৰ ইউজাৰ আইডি আৰু পাসওয়ার্ড দি সিকিউৰিটি কোডটো মাই লগইন কৰি আপোনালোকে ঘৰৰ অনলাইনটো কৰিব পাৰিব তো প্ৰিয় বন্ধুসকল আপোনালোকে এনে ধৰণে কৰিব অনলাইনটো আৰু মোৰ সম্ভৱ খুব সহজ অনলাইন আপোনালোকে পাৰিব মোবাইল এপটো ডাউনলোড কৰি ল'ব মোবাইল এপটো ডাউনলোড কৰিলে বহুত সুবিধা হয় আৰু যদি আপোনালোকে কৰাত অসুবিধা হয় তেনেহলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই যিমান পাৰো আপোনালোকক সহায় কৰিম আৰু আজিলৈ ভিডিওটো ইমানেই আছিল বন্ধুসকল যদি ভিডিওটো ভাল লাগিলে এটা ভিডিওটো লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু মোৰ চেনেলত নতুনকৈ অহা সকলে চেনেলটো